নলবাৰীত বিজেপিৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ দলটোৰ বিভিন্ন মৰ্চাসমূহে ভাগে ভাগে নামি পৰিছে নিৰ্বাচনী ৰণত সংখ্যালঘু ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলাইছে সংখ্যালঘু মৰ্চাই নলবাৰী পয়লা জানুপাৰত ফণীভূষণ চৌধুৰী হৈ প্ৰচাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত শাসক বিৰোধী বুধবাৰে নলবাৰীত সংখ্যালঘু অঞ্চলত জিলা বিজেপি সংখ্যালঘু মৰ্চাৰ উদ্যোগত আৰু বাঁহজানী মণ্ডল সংখ্যালঘু মৰ্চাৰ সহযোগত বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা হয়। আপোনালোকে দেখিছে যে অহা আমাৰ থাৰ্ড ফেজৰ ইলেকশ্যন অহা 7 মে আৰু এই নিৰ্বাচনটোত দেখিছে এটা উৎসৱৰ পৰিৱেশ হৈছে আৰু আপোনালোকে যদি চাই আজি অকল নলবাৰী বুলি নহয় গোটেই অসম বা ভাৰতবৰ্ষত দেখিব যে ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন ধৰণৰ সভা সমিতি অনুষ্ঠিত হৈ আছে। আপোনালোকে টিভিৰ মাধ্যমতে হওক বা বিভিন্ন ছ'চিয়েল মাধ্যমতে হওক আপোনালোকে দেখিছে, কিন্তু অন্য দল বা অন্য যিবিলাক ৰাজনৈতিক দল বা বিৰোধী তেওঁলোকৰ কিন্তু এতিয়া কোনো সভা সমিতি আমি দেখিবলৈ পৰিলক্ষিত হোৱা নাই আৰু এইটোৱে বুজাইছে যে তেওঁলোক যে দুৰ্বল, তেওঁলোকে যে নিৰ্বাচনৰ আগতে যে হাৰিছে সেইটো এটা প্ৰমাণ কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ যে তৃতীয়বাৰৰ বাবে মাননীয় নৰেন্দ্ৰ মোদীজীয়ে প্ৰধানমন্ত্ৰী আসনত বহিব সেয়া শতাংশই নিশ্চিত। আৰু আমাৰো নলবাৰী সমষ্টি যিহেতু এইবাৰ বৰপেটা লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে, গতিকে বৰপেটা লোকসভা সমষ্টিত আমাৰ যি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া আছে তেওঁ 100% যে নিৰ্বাচিত হ'ব সেয়া নিশ্চিত। আৰু এইবাৰ আপোনালোকে দেখিছে যে সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিসকল বিশেষকৈ যিখিনি আমাৰ অসমীয়া মুছলমান বুলি আমি কওঁ, যিখিনি খিলঞ্জীয়া, আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি তেওঁলোকে যি ধৰণে ওলাই আহিছে বা ভাৰতীয় জনতা পাৰ্টিক যি ধৰণে বিশ্বাসত লৈছে এয়া অতি লক্ষণীয় আৰু তেওঁলোকে বুজি পাইছে যে কংগ্ৰেছ দলে ইমান বছৰে এই মানুহখিনিক সংখ্যালঘু মানুহখিনিক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল আৰু এই মানুহখিনিক সদায় এটা এনেকুৱা এটা হেৰিত ৰাখিছিল যে এই মানুহখিনিক ভয় ভীতিৰে যে বিজেপি সাম্প্ৰদায়িক বা বিজেপি আহিলে ধৰ্মীয় অমুক হ'ব তমুক হ'ব এই কথাবিলাক ৰাখিছিল। কিন্তু এই মানুহখিনি এতিয়া বুজি উঠিছে যে কংগ্ৰেছ দলৰ লগত যদি আমি থাকোঁ আমি আমাৰ সমাজখন বা আমাৰ মানুহখিনি সদায় এনেকৈ আমি পিছুৱাই থাকিব লাগিব আমি বিভিন্ন উন্নয়নৰ ক্ষেত্ৰত। কিন্তু আজি মোদীজীৰ চৰকাৰৰ টাইমত আজি সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিসকলে যদি যি ধৰণে উন্নয়ন হৈছে এই ক্ষেত্ৰত আজি সংখ্যালঘু মানুহে বুজি পাইছে যে আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকিব লাগিব। আজি সেইদৰে এই জানুপাৰ পইলা অঞ্চলতো আমাৰ বাঁহজানী মণ্ডল সংখ্যালঘু মৰ্চাৰ উদ্যোগত এই যিখন সভা হৈছে আপোনালোকে দেখিছে গোটেই মহিলাবিলাক উৎসাহেৰে ওলাই আহিছে আৰু তেওঁলোকে এটাই লক্ষ্য যে এইবাৰ নিৰ্বাচন উন্নয়নৰ নিৰ্বাচন হ'ব লাগে, এই নিৰ্বাচন আমি বিবেকেৰে ভোট প্ৰদান কৰিব লাগিব। ইমান বছৰে সংখ্যালঘু মানুহে যি আৱেগৰ ভোট প্ৰদান কৰিছিল, আৱেগৰে যি কংগ্ৰেছ দল বা অন্য দল এটাৰ লগত ব্ৰাণ হৈছিল সেই যিটো ব্ৰাণ সেই গুচাব লাগিব আৰু উন্নয়ন মানে হৈছে হিমন্ত বিশ্ব শৰ্মা, উন্নয়ন মানে হৈছে নৰেন্দ্ৰ মোদী আৰু উন্নয়ন মানে হৈছে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰ। আপোনালোকে সেইবিলাক দেখাই পাইছে। যোৱা যিটো দুটা নিৰ্বাচনত আমাৰ ভোটৰ পাৰ্চেণ্টেজটো আপোনালোকে দেখিছে কিছু কম আছে আৰু এই এটা কথা লক্ষ্য হয় যে লোকসভা নিৰ্বাচনত বহু মানুহে এইটো এটা ভাবি লয় যে লোকসভা নিৰ্বাচনটোত আমি ভোট দিবলৈ নাযাওঁ বা কোনোবাই বিভিন্ন ধৰণে নিজৰ কিবা ব্যক্তিগত অনুষ্ঠানবিলাকৰ লগত জড়িত হয়। মই এটা কথাই ক'ব বিচাৰোঁ সকলো ৰাইজক এই তৃতীয় ফেজৰ নিৰ্বাচনলৈ, যিহেতু ভোটটো আমাৰ অধিকাৰ আৰু ভোটটো আমি যাক প্ৰদান কৰিম এজন সঠিক যদি ব্যক্তিক আমি সাংসদ হিচাপে বা সঠিক ব্যক্তিক আমি নিৰ্বাচিত কৰিব পাৰোঁ, ভৱিষ্যত দিনত আমাৰ সমাজখন বা আমাৰ জিলা ৰাজ্যখন সঠিকভাৱে আগবাঢ়ি যায়। গতিকে এই নিৰ্বাচনত আমাৰ ৰাইজখিনিক অনুৰোধ জনাম যে 100% ভোট প্ৰদান হ'ব লাগে আৰু ভোটটো সদায় উন্নয়নৰ স্বাৰ্থত হ'ব লাগে আৰু উন্নয়নৰ স্বাৰ্থত হ'ব লাগিলে ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ সপক্ষে হ'ব লাগিব। এয়া মই এজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে কোৱা নাই। আজি যদি আমি উন্নয়ন চাব লগা হয় নহয় তেতিয়াহ'লে কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে উন্নয়ন আৰু হিমন্ত বিশ্ব শৰ্মাই আজি যি ধৰণে আজি কাম কৰিছে অকল কথাৰে নহয় কামেৰে কৰি দেখুৱাইছে। তাৰপিছতো যদি ৰাইজে মই ভাবোঁ এইবাৰ ভুল নকৰে আৰু বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিসকলে নিৰ্বাচনত ঢিল দল ভাঙি ওলাই যাব আৰু এইবাৰ দেখুৱাই দিব যে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে সংখ্যালঘু ৰাইজ আছে, সংখ্যালঘু সম্প্ৰদায় কাৰো ভোট বহতীয়া নহয়, কাৰো ভোট বেংক নহয়। নিউজ ডেস্ক ৰিপৰ্ট আছাম ফ্ৰণ্ট।